নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ গৈছোঁ ফেচবুকৰ বিষয়ে। ফেচবুকত এটা নতুনকৈ যিহেতু এটা ছেটআপ আহিছে, আৰু সেই ছেটআপটো হৈছে পাৰ্টনাৰশ্বিপ এডছ। আৰু এই ছেটআপটো লৈ পিনে বহুতে কনফিউজ হৈ আছে যে এইটো কি কৰিব লাগিব, কেনেকৈ ইউজ কৰিব লাগিব, সেইটো বিষয়ে আপোনালোকক আজি ভিডিঅ'টো ধুনীয়াকৈ মই সবিশেষ জনাম। তো ভিডিঅ'টো আপোনালোকে কমপ্লিটকৈ চাব, ভিডিঅ'টো স্কিপ নকৰিব, প্ৰথমৰ পৰা শেষলৈকে মানে ভালদৰে চাই যাব। ভিডিঅ'টো চাই আপোনাক কেনেকুৱা পায় সো প্লিজ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। লগতে এনেকুৱা ফেচবুকৰ বিষয়ে যদি আৰু কিবা আপোনালোকৰ জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাওক। মই নিশ্চয় আপোনাক সেই বিষয়ে ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাই দিম বা শিকাই দিম। লগতে ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যাতে সকলোৱে আপোনাৰ লগত আৰু 10জন মানুহে যাতে চাবলৈ পাৰে। তাৰ বাবে আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি পিনে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব, ঠিক আছে। আৰু লগতে অসমবাসী ৰাইজক, লগতে ভাৰতবাসী, এতিয়া যিহেতু আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত যিখন যুদ্ধ আৰম্ভ হৈছে, সেই যুদ্ধখনক লৈ পিনে বহুতো মানুহে চিন্তা কৰি আছে। গতিকে সকলোকে মোৰ ফালৰ পৰা মই জনাইছোঁ যাতে আপোনালোকে সকলোৱে খুব সাৱধানে সকলোৱে থাকে। আৰু যেনেকৈ তেওঁলোকে কৈছে, যিখিনি আপোনালোকক মানি চলিব কৈছে, আৰু যিহেতু আজিৰ পৰা অৰ্থাৎ অহা 10 মে'ৰ পৰা অসমত যিবিলাক বিহু অনুষ্ঠান বা যিবিলাক ৰাজহুৱাভাৱে যিবিলাক অনুষ্ঠান আছিলে, সকলোবিলাক বাতিল কৰিবলৈ অনুৰোধ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে। লগতে যিসকল জোৱানে, যিসকল আমাৰ ভাৰতীয় ফৌজ বা আৰ্মিসকলে, যিসকলে আমাৰ কাৰণে, দেশৰ কাৰণে যুঁজি আছে, সেইসকলৰ যাতে দীৰ্ঘায়ু কামনা কৰে। সকলোৱে যাতে খুব ভালে কুশলে সকলোবিলাক পাৰ হৈ যায়, যাতে আমাৰ ভাৰতবৰ্ষ জিকিব পাৰে বা সকলোৰে যাতে জীৱন যাত্ৰা খুব শুভ হয়, তাকে ভগৱানৰ ওচৰত আপোনালোকে প্ৰাৰ্থনা জনাওক। যিসকলে আমাৰ কাৰণে যুঁজিছে সেইসকলে যাতে জীৱনটো খুব ভাল হয়, কোনো যাতে অসুবিধা নহয়, তাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাওক। সেয়ে মোৰ ফালৰ পৰা মই জনাইছোঁ। লগতে ময়ো প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোবিলাক ঠিকে ঠাকে হৈ যায়। লগতে আহকচোন আমি তেতিয়াহ'লে আমাৰ মেইন আজিৰ ভিডিঅ'ৰ টপিকটোলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোত মই আপোনাক ক'বলৈ গৈ আছোঁ, ফেচবুকৰ যিটো পাৰ্টনাৰশ্বিপ এডছ আহিছে, সেই অপশ্যনটো আপোনাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু ক'ত ব্যৱহাৰ কৰিব লাগে, এই ভিডিঅ'টোত মই আপোনালোকক ধুনীয়াকৈ দেখাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰিব। যদি আপোনালোকে স্কিপ কৰি চাই লয়, তেতিয়াহ'লে আপোনালোকে একো বুজি নাপাব আৰু আপোনালোকে কনফিউজ হৈ থাকিব যে এইটো কেনেকৈ ব্যৱহাৰ কৰিম, ঠিক আছে। তো ভিডিঅ'টো মই আপোনাক দেখাম। তো মোৰ ভিডিঅ'ৰ প্ৰফাইলত মোৰ পেজৰ প্ৰফাইলত গৈছোঁ, আৰু এইটো মোৰ প্ৰফাইল, আৰু ইয়াত মই প্ৰফেশ্যনেল ডেছবৰ্ডত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত মই অলত যেতিয়া ক্লিক কৰিলোঁ মনিটাইজেশ্যন অপশ্যনত, আৰু ইয়াতে চাওক দিয়া আছে এইটো পাৰ্টনাৰশ্বিপ এডছ বুলি, ঠিক আছে। এইটো চাওক দিয়া আছে পাৰ্টনাৰশ্বিপ এডছ বুলি, এইটো দেখিছেনে? তো এইটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব, এইটো মই এতিয়া আপোনালোকক ধুনীয়াকৈ কম। আৰু ক'ত ব্যৱহাৰ কৰিব লাগে সেইটো মই আপোনাক ধুনীয়াকৈ কৈ আছোঁ। আৰু আউটছাইডৰ কিছু চাউণ্ড আহি আছে, গাড়ী মটৰ চলি আছে, গতিকে বেয়া নাপাব, যিহেতু গাড়ী গুৰা চলি থকা ৰাস্তা ঘৰৰ ওচৰতে, গতিকে সেইটো আপোনালোকে অকণ এডজাষ্ট কৰি ল'ব, ঠিক আছে। তো এতিয়া মই এইটো ক'ম যে আপোনাক পাৰ্টনাৰশ্বিপ এডছটো আপুনি কেনেকৈ ব্যৱহাৰ কৰিব লাগিব বা আপুনি কি কৰিব লাগিব। এতিয়া চাওক, আপোনাৰ ভিডিঅ'ত আপুনি যেতিয়া এটা ভিডিঅ'ছ আপলোড কৰে, সেই ভিডিঅ'ছটোত যেনিবা আপোনালোকৰ 10,000, 20,000 বা 50,000, 1 লাখ ভিউজ আহিছে, ঠিক আছে। আপোনাৰ ভিডিঅ'টোত চেম কণ্ডিশ্যন একেই, আপোনাৰ এনেকৈ 50,000, লাখ, মিলিয়নছত ভিউজ আহিছে, প্লাছ লগতে আপোনাৰ ফটোত 10,000, 20,000, 50,000 তেনেকুৱা আপোনাৰ লাইকছ আহিছে। আৰু সেই তেনেকুৱা ভিডিঅ'ছ, ফটোজ বা যিখিনি পেজ থাকে, সেইখিনি যিহেতু এই যিবিলাক আপোনাৰ কোলাবৰেশ্যন কৰে বা স্পনচাৰশ্বিপ, আপোনালোকে হয়তো গম পায়, স্পনচাৰশ্বিপ যিবিলাক ব্ৰেণ্ড থাকে, ডাঙৰ ডাঙৰ ব্ৰেণ্ড থাকে, সেই ব্ৰেণ্ডবিলাকে আপোনালোকৰ একাউণ্টবিলাক চাব। যেতিয়া আপোনালোকৰ ভিউজ বা লাইকছ কমেণ্ট যেতিয়া বেছিকৈ আহিব, সেই একাউণ্টবিলাক তেখেতলোকে আপোনালোকৰ চাব। আৰু তেতিয়া তেখেতৰ ব্ৰেণ্ডটো বা তেখেতৰ বস্তুটো প্ৰমোশ্যন কৰিবলৈ আপোনালোকক যোগাযোগ কৰিব তেখেতে, ঠিক আছে। কাৰণ আপোনাৰ ভিডিঅ'ত ভিউজ আহি আছে, লগতে লাইকছ কমেণ্ট আহি আছে, আৰু ইয়াৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব নাই সেইটো কৈ দিম। ইয়াৰ পৰা আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব, কিন্তু সেইটো আপোনালোকে প্ৰমোশ্যন কৰি বা কোলাবৰেট কৰিহে আপোনালোকে ইয়াৰ পৰা টকা উপাৰ্জন কৰিব পাৰিব, ঠিক আছে। তো এই অপশ্যনটো সেইটো কাৰণে আহিছে। ইয়াত আপোনালোকৰ যেতিয়া তেখেতলোকে আপোনালোকক যিকোনো এটা বস্তু প্ৰমোশ্যন কৰিবলৈ দিব, বা যিকোনো এটা ভিডিঅ'ছ বা ৰিলছত হওক, যিখিনি আপোনাক প্ৰমোশ্যন কৰিবলৈ দিব, তো তেতিয়া আপোনালোকক তেখেতলোকৰ যিটো ID থাকে, সেইবিলাক আপোনালোকে ইয়াত এড কৰিবলৈ আহিব, ঠিক আছে। তো মই ইয়াত য'ত পাৰ্টনাৰশ্বিপ এডছ আছে, ইয়াত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত লিখা আছে হাউ ইট ৱৰ্কছ, ঠিক আছে। তো ইয়াত যেতিয়া মই ক্লিক কৰিলোঁ, ইয়াত চাওক, ইয়াত আপোনালোকৰ এইখিনি আহিব,
তো তেখেতলোকৰ যিখিনি আইডি থাকে সেইবিলাক আপোনাৰ টেগ কৰি পিনে আপুনি প্ৰমোশ্যন কৰিব লাগিব আৰু সেইটো ক্ষেত্ৰত আপোনালোকক সিহঁতি পইচা দিব য'ত আপোনাৰ ফলোৱাৰ্ছ আৰু ভিউজৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমান টকা ল'ব বা কিমান টকা আপুনি ডিল কৰিব এই প্ৰমোশ্যনৰ কাৰণে গতিকে এই যিটো পাৰ্টনাৰশ্বিপ এডছ আহে সেইটো সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰে কেলে সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰিব সেইটো মই আপোনাক কৈ দিছো যিসকলৰ নেকি ভিডিঅ'ত ভিউজ নাহে ফলোৱাৰ্ছ নহয় কোনো লাইকছ কমেণ্ট নাই ধৰক 10টা 20টা বা 1000 2000টোত সেইবিলাকত তেখেতলোকে আপোনালোকক কণ্টেক্ট নকৰে তো আপোনালোকৰ ধৰক 10,000ৰ ওপৰত বা 5,000 20,000 50,000 1 লাখ মিলিয়নছ তেনেকুৱাত যদি আপোনাৰ ভিউজ লগতে ফলোৱাৰ্ছ আৰু লাইকছ কমেণ্ট যদি আহে সেইটো ক্ষেত্ৰতে আপোনালোকে যোগাযোগ কৰিব আৰু সেইটো তেতিয়াহে আপোনালোকৰ কামত আহিব ঠিক আছে তো এইটোক লৈ মানে বহুতে যে ভাবি আছে মই এইটো কেনেকৈ কি কৰিম বা কেনেকৈ ব্যৱহাৰ কৰিব লাগে গতিকে এইটো ক্ষেত্ৰত আপোনালোকে কোনো চিন্তা কৰিব নালাগে যেতিয়া আপোনালোকক কোনোবা প্ৰমোশ্যন কৰিবলৈ দিব তেতিয়াহে আপোনালোকৰ এইটো দৰকাৰ হ'ব ঠিক আছে তো আশা কৰোঁ আপোনালোকে কথাটো বুজি পাইছে যদি আপোনালোকে কিবা আৰু অসুবিধা পাই আছে মোক আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দি থোৱা আছে তাত গৈ আপোনালোকে মোক ফ'ল' কৰক ফ'ল' কৰি আপোনালোকে মোক পাৰ্চনেলি মেছেজ কৰি আপোনালোকে সুধিব পাৰে ঠিক আছে সবনকল ভিডিঅ'টো আজি ইমানখিনি আছিলে আশা কৰোঁ ভিডিঅ' চাই ভাল পাইছে এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' চাব নহয় আপোনালোকে চাব লাগিব ঠিক আছে তেনে মন গ'লে আজিলৈ মানে পুনৰ নতুন ভিডিঅ' এটা আপোনালোকক পাম বাই